তো গাইছ এইখিনিতে মানে ভিডিঅ' এটা আছে চোৱা চেলেকাৰ যি নেকি অখিল গগৈ। তো গাইছ সকলোৱে ভিডিঅ'টো চাওক, তাৰপৰা দুষাৰমান মই কৈ আছোঁ মানে। এইজনে হয় অসমৰ দুফলীয়া নেতা। এতিয়া আপোনালোকে স্পষ্টভাৱে গম পাইছে আৰু দেখিছে যে ইনকলাব জিন্দাবাদ আৰু বিজেপি জিন্দাবাদ বুলি কৈছে। এইজনে হয় যোনজনে নেকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক একদম বেয়া বেয়া ক'ব আৰু এতিয়া গৈ পিনে চোৱা চেলেকি থাকিব। এনেকে যে কৈছে মাখি সোমাই যাব, মাখি সোমাই গ'লে তাতে হাগি দিব, গম পাই যাব আপুনি মোক। এগৰাকী মহিলাই যেতিয়া মোৰ বুকুত সোমাই সেই মহিলাগৰাকীক চুমা দিয়াটো মোৰ এটা জাতীয় দায়িত্ব। বাৰু বুকুত সোমালে কোনোবাই ধৰি লৈ চুমা খায়নে বাৰু? এইজনে নেতা হয়, যোনজন নেতা নেকি অকল চুমা খোৱা, আৰু যি নাই নেকি চব মাইকী মানুহখনক তেওঁ অকল চুমা খাই থাকে, এনেকুৱা নেতা হয় এজন। আকৌ এবাৰ চোৱা চেলেকা ডাঙৰীয়াৰ, আকৌ এবাৰ চোৱা চেলেকা ডাঙৰীয়া আপুনিয়ে অখিল গগৈ। আৰু কংগ্ৰেছক ভোট দিলে অসমত কেৱল দুৰ্নীতি পাবা। কংগ্ৰেছক বাৰু ভোট দিলে দুৰ্নীতি পাম, আৰু যদি আপোনাক ভোট দিওঁ আমি কি পাম? ক'ততো চোৱা চেলেকি থকা পাম মানে, সেইটোৱে আৰু ন। কিন্তু যদি ৰাইজৰ দলক ভোট দিয়া তেতিয়াহ'লে 4টা বস্তু পাবা। 1 নম্বৰটো হৈছে মিয়া, 2 নম্বৰ হৈছে চুমা খোৱা, 3 নম্বৰ হৈছে চোৱা চেলেকা, এইকেইটা পাম।